ৰাতিপুৱা আজান দিয়াৰ পিছত এতিয়া 4টামান বাজে আৰু তাৰপিছত এটা বাচাও কৰি আছে। মই ঘৰৰ পৰা ওলাই আহিছো দৌৰি লংগিটো পিন্ধি আহি একদম ঘৰৰ মুখত পৰি গৈছো। তাৰপিছত ভাইটো আছিল লগত সাইড কৰিব নোৱাৰিলো, তাক অলপ খালি ঢাকা মাৰি দি সাইড কৰি দিছো আৰু মোক মুখৰে এনেকুৱা মাৰি খুন্দা মাৰি পেলাই দি শ্বট মাৰি দিছে। শ্বট মাৰি দি ওপৰ দি গছকি গৈছে। ৰাতিপুৱাৰ পৰা ইফালে গড়ে আতংকৰ সৃষ্টি কৰিছে। গোটেই মানুহবিলাক আতংকত ভুগি আছে। তাৰপিছতে কোনোবা আমাৰ মানুহে ফৰেষ্ট ডিপাৰ্টমেণ্টত ফোন কৰিছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে ৰাতিপুৱা গাড়ী লৈ। তাৰপিছত ইফাল দি আহি নদীখন পাৰ হৈ সিফালে গৈছে। এতিয়া বৰ্তমান ক'ত আছে? এতিয়া নদীৰ সিপাৰতে আছে, সেইখিনি মানুহতে ৰাতিপুৱা 4টা বজাত ৰাতিপুৱা কাকৰজলা বুলি কয়, কাকৰজলাৰ মছজিদৰ সন্মুখত গোটেই হুলস্থুল লাগিছে ৰাতি 4টা বজাত। তাৰপিছত গোটেই মানুহ ওলাই আহিছে, জনালো ওলাই আহিছে। অহাৰ পিছত গৰুটো সন্মুখত পৰি গ'ল। ৰাতিপুৱা কুঁৱলী পৰিছে, সন্মুখত পৰাৰ লগে লগে গৰুটো একদম খুন্দিয়াই পেলাই দিলে। তাৰপিছত গছকি দিলে। গছকি দিয়াৰ পিছত আঁঠুত কষ্ট পাইছে, ঠাইত কষ্ট পাইছে, হাতত কষ্ট পাইছে। এনেকুৱা কণ্ডিশ্যন হৈছে, গোটেই হুলস্থুল লাগি গ'ল। দিনত হ'লেতো ডাঙৰ সমস্যা হ'লে হয়, এতিয়াতো ৰাইজৰ নিৰাপত্তা নোহোৱা হৈ গৈছে। জয়নাল আলী তাৰপিছতো আমি আৰু লৈ আহিলোঁ, চিভিলত লৈ আহিলোঁ। এতিয়া চাই মেলি কৈছে বোলে এক্সৰে কৰিব লাগিব। বাকী আৰু এতিয়া এক্সৰে কৰাৰ পিছতহে গম পোৱা যাব কি হৈছে কি নাই। ৰাতিপুৱা আজান দিয়াৰ পিছত এতিয়া 4টামান বাজে আৰু তাৰপিছত এটা বাচাও কৰি আছে। মই ঘৰৰ পৰা ওলাই আহিছো দৌৰি লংগিটো পিন্ধি আহি একদম ঘৰৰ মুখত পৰি গৈছো। তাৰপিছত ভাইটো আছিল লগত সাইড কৰিব নোৱাৰিলো, তাক অলপ খালি ঢাকা মাৰি দি সাইড কৰি দিছো আৰু মোক মুখৰে এনেকুৱা মাৰি খুন্দা মাৰি পেলাই দি শ্বট মাৰি দিছে। শ্বট মাৰি দি ওপৰ দি গছকি গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।